হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইল চাই গমেই পাইছা যে MLA স্কলাৰশ্বিপ ৰিগাৰ্ডিং এই ভিডিঅ'ৰ থ্ৰুদি কেইবাটাও ডিছকাশ্যন বা কেইবাটাও ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ছ' প্লিজ কথাখিনি ভালকৈ মনোযোগেৰে শুনিবা আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এটা কথা, বহুতে খুজি থাকে যে দাদা আপোনাৰ যিটো হোৱাটছআপ লিংক আছে, হোৱাটছআপ গ্ৰুপ লিংক আছে, য'ত ষ্টুডেণ্টবোৰ জইন হৈ থাকে বা আপুনি সৰু সুৰা ইনফৰমেশ্যন দিয়ে গ্ৰুপত, সেই গ্ৰুপটোত কেনেকৈ জইন হ'ম মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তোমালোকে তাৰে পৰা জইন হ'ব পাৰা। অ'কে, MLA স্কলাৰশ্বিপটো তোমালোকৰ এৰিয়াৰ, তুমি যোনখন এৰিয়াত থাকা তাৰে MLA তোমালোকক প্ৰভাইড কৰিব। আৰু MLA স্কলাৰশ্বিপটো অনলাইন নহয়। মই আজিলৈকে মই এবাৰ কৰিছিলোঁ, অনলাইন কৰা নাই, ছ' অফলাইন কৰিছিলোঁ। মই MLA স্কলাৰশ্বিপৰ তোমালোকে গুগলত মাৰিলে এটা ফৰ্ম পাই যাবা, শ্ৰুট নেকি কিবা এটা ফৰ্ম আছে MLA স্কলাৰশ্বিপৰ। তো তোমালোকে গুগলত যেতিয়া মাৰিবা MLA স্কলাৰশ্বিপ ফৰ্ম, তোমালোকে এটা ফৰ্ম পাই যাবা। সেই ফৰ্মখন ফিল আপ কৰি কি কৰিবা, তোমালোকৰ কলেজৰ প্ৰিন্সিপাল ষ্টাম্প মাৰি, কলেজৰ প্ৰিন্সিপালৰ চাইন ষ্টাম্প মাৰি আনিবা। তোমাৰ নাম, তোমাৰ ৰোল নম্বৰ কিমান পাৰ্চেণ্টেজ, HS-ত কিমান পাৰ্চেণ্টেজ, তাৰপিছত যদি 10ৰ লাগে 10ৰ পাৰ্চেণ্টেজ কিমান, এভৰিথিং দি, ক্লাছ 10ৰ পাৰ্চেণ্ট, HS-ত কিমান পাৰ্চেণ্ট, এভৰিথিং দি তোমালোকে কলেজৰ পৰা চাইন মাৰি, প্ৰিন্সিপালৰ চাইন মাৰি ষ্টাম্প মাৰি আনিবা। তাৰপিছত তাৰে লগত তোমাৰ এডমিশ্যন ৰিচিপ্ট, তাৰপিছত মাৰ্কশ্বিট আৰু বেংক পাছবুকৰ জেৰক্স কপি এটা দি দিবা। আৰু ফৰ্মখনতো একাউণ্ট নাম্বাৰ দিব লাগিব, তথাপিও বেংক পাছবুকৰ এটা পেজ জেৰক্স কৰি আনি দি দিবা তোমালোকৰ এৰিয়াৰ MLA জনক। এতিয়া কেনেকৈ দিবা, এজন ষ্টুডেণ্টে মোক কৈছিল যে দাদা মই MLA স্কলাৰশ্বিপৰ কাৰণে মোৰ দেউতাক কৈছিলোঁ, মোৰ দেউতাই MLAৰ কোনোবা এজন মানুহক সুধিছে যে MLA স্কলাৰশ্বিপ মোৰ ছোৱালীজনীৰ কাৰণে এপ্লাই কৰিব লাগে। ছ' MLA জনে ৰিপ্লাই কৰিছিল যে আপুনি এইখিনি বস্তু মোক দিয়ক, মই চাম। অ'কে, MLA স্কলাৰশ্বিপ MLA দিয়ে, তোমালোকৰ নিজৰ MLA দিব। আৰু কিমান টকা দিব সেইটো MLAৰ ওপৰত ডিপেণ্ড কৰে, আৰু দিবনে নাই সেইটোও MLAৰ ওপৰত ডিপেণ্ড কৰে। ছ' তোমালোকে তোমালোকৰ এৰিয়াৰ MLA জনৰ লগত বা MLAৰ PA থাকে, PAৰ লগত ভালকৈ কথা পাতা যে দাদা আমি MLA স্কলাৰশ্বিপ কৰিব খোজোঁ, বা এইখন আমাৰ MLA স্কলাৰশ্বিপৰ ফৰ্ম, প্লিজ ছাৰক দিব যাতে ছাৰে আমাক MLA স্কলাৰশ্বিপ দিয়ে। ছ' তোমালোকৰ এৰিয়াৰ MLA জনে দিব। সেইকাৰণে ফাৰ্ষ্ট অফ অল আগত তোমালোকে সুধি ল'বা যে তোমালোকৰ MLA দি আছে নে নাই। যেনেকৈ এজন ষ্টুডেণ্টে ছোৱালী এজনী সুধিছিল, তাৰ দেউতাকক ক'ব দিছে, দেউতাকে সুধি আহিছে আৰু ছোৱালীজনীক কৈ দিছে যে তোমাৰ মাৰ্কশ্বিট, বেংক পাছবুকৰ জেৰক্স, তাৰপিছত ফৰ্মখন, কলেজৰ পৰা ছিগনেচাৰ ষ্টাম্প মাৰি মোক দিবলৈ। ছ' সেনেকৈ দিবলৈ কৈছে, তো তাই দিছে চাগে, দিব। আৰু মোৰ এজন ভাইটি আছে, সিও দিছে। ছ' তোমালোকেও দিবা। দিয়ে নিদিয়ে পইচা, নিদিয়ে পিছৰ কথা। অ'কে, MLA স্কলাৰশ্বিপ এপ্লাই কৰা, দিয়ে নিদিয়ে পইচা পিছৰ কথা, এটলিষ্ট তো এপ্লাইটো কৰিলা না। আৰু নেক্সট কথা হ'ল MLA স্কলাৰশ্বিপৰ লগত ঈশানোদয়ৰ লগত বা NSPৰ যিকোনো স্কলাৰশ্বিপৰ লগত কোনো লিংক নাই। তুমি যদি ঈশানোদয় কৰা, OBC স্কলাৰশ্বিপ কৰা, যিকোনো স্কলাৰশ্বিপ কৰা, তথাপিও তুমি MLA স্কলাৰশ্বিপ কৰিব পাৰিবা, কাৰণ এইটো অফলাইন হয়, অফলাইন বা ষ্টেট লেভেলৰ হয়, আৰু NSPটো চেণ্ট্ৰেল লেভেল। অ'কে, ছ' ইয়াৰ লগত কোনো লিংক নাই। ভাবিব নালাগে যে ঈশানোদয় পালে মই MLA কৰিব নোৱাৰিম বা MLA পালে ঈশানোদয় কৰিব নোৱাৰিম। ন' লিংক, বিন্দাছ কৰিব পাৰিবা, দুইটা কৰিব পাৰিবা, MLAও কৰিব পাৰিবা, ঈশানোদয় কৰিব পাৰিবা। ছ' বাৰে কৈছোঁ, তোমালোকৰ এৰিয়াৰ MLA জনক ভালকৈ লগ কৰি কথাখিনি সোধা যে দিবনে নাই, আৰু যদি দিয়ে আৰু তুমি ফৰ্মখন ফিল আপ কৰি তোমাৰ মাৰ্কশ্বিট, পাছবুক দিয়া। 100% ডিচেম্বৰৰ আগত বা ছেপ্টেম্বৰৰ আগত পইচা দিব লাগে, সেনেকৈ দিয়ে, ডিচেম্বৰৰ আগত দি দিয়ে। অ'কে, ছ' এইখিনি আছিল MLA স্কলাৰশ্বিপ ৰিগাৰ্ডিং আপডেট। ছ' অফলাইন হয়, অনলাইন নহয়। তোমালোকে অনলাইন ফৰ্ম পাই যাবা MLA স্কলাৰশ্বিপৰ। থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা আৰু কমেণ্টত জনাবা কেনে লাগিছে। থেংক ইউ।